গাইজ এই দুটা হৈছে মোৰ 18 ইঞ্চি 1500 ৱাটৰ ল'ৰ স্পীকাৰকেইটা। এইটো চাওঁ আনচোন ওচৰলৈকে। এই হেৰি এই চাইমন প্ৰ' PKLF 18 ইঞ্চি, এইটো 451 W আৰু পাৱাৰ এয়া 3000 ৱাট লেখা আছে। এইটো মানে 1500 ৱাট স্পীকাৰ, PGM আছে হেৰি 3000 ৱাট, ভইচ কইল 4.5 ইঞ্চি। এইখিনি আৰু ডিটেইলছ। এতিয়া মই ভিডিঅ'টো কৰাৰ কাৰণ এইটোৱে, এই চাইমন প্ৰ' স্পীকাৰকেইটা বাৰু কেনেকুৱা হয় মই মানে ফাৰ্ষ্ট ইউজ কৰিছোঁতো। আপোনালোকে কোনোবাই জানে নেকি? যদি জানে কমেণ্ট কৰি জনাবচোন। হ'ল পেপাৰ মানে বাৰু সুবিধাবিলাক মানে হেৰিবিলাক ঠিকেই দিছে বস্তুবিলাক, কিন্তু মই অলপ মানে এই অৰিজিনেল ভইচ কইলকেইটা যোৱাৰ পিছৰ পৰাই পাৰফৰ্মেঞ্চটো ভাল পোৱা নাই। স্পাইডাৰবিলাকো বঢ়িয়া দিছে। এতিয়া এলেংকি দিয়া নাই বাৰু, ডাইৰেক্ট আঠা দি কিনে দিছে। আৰু পেপাৰবিলাকো বেয়া নহয়, পেপাৰো দেখোন ঠিকেই আছে। এতিয়া আজি খোলাৰ কাৰণ হ'ল এইটোৱে, ভইচ কইল দুটা অৰ্ডাৰ দিছোঁ অলপ ভাল কোৱালিটিৰ। তাকে আজি লৈ আনি ফিটিং কৰি বহাই কিনে বজাই চাব লাগিব কেনেকুৱা হয়। বাকী বাৰু এনে ভাইব্ৰেশ্যনো ধুনীয়া আছে, লং থ্ৰো ধুনীয়া। প্ৰথমতেতো ঠিকে পালোঁ, এতিয়াহে অলপ মানে এই ভইচ কইলটো চেঞ্জ কৰাৰ পৰাহে অলপ মানে প্ৰব্লেম পাই আছোঁ। আজি এতিয়া গৈ কিনে লৈ আহি ফিটিং কৰি চাওঁ কেনেকুৱা পাৰফৰ্মেঞ্চ আহে। যদি ভাল পাৰফৰ্মেঞ্চ আহে ভালে হ'ল, নহ'লে আৰু স্পীকাৰকেইটাই চেঞ্জ কৰি দিম আৰু।